হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আহি গ'ল ভাল খবৰ যিসকল ছাত্ৰ ছাত্ৰী নৱমমান শ্ৰেণীত পঢ়ি আছে তেওঁলোকৰ বাবে আহিছে ভাল খবৰ আৰু তেওঁলোকৰ যিখন বছৰীয়া পৰীক্ষা অনুষ্ঠিত হ'ব 2024 বৰ্ষত সেইখন পৰীক্ষাৰ ৰুটিন অলৰেডি প্ৰকাশ পাইছে আৰু তেওঁলোকৰ পৰীক্ষা কেতিয়াৰ পৰা আৰম্ভ হ'ব সম্পূৰ্ণ আজিৰ এই ভিডিঅ'ত জানিব পাৰিব গতিকে যিসকল ছাত্ৰ ছাত্ৰী নৱম শ্ৰেণীত পঢ়ি আছে তেওঁলোকে আজিৰ এই ভিডিঅ' স্কিপ নকৰাকৈ পোনপ্ৰথমৰ পৰা ভালদৰে চাই থাকিব আৰু কোনসকলৰ বাবে এইখন ৰুটিন আহিছে সম্পূৰ্ণ আজিৰ এই ভিডিঅ'ত জানিব পাৰিব গতিকে স্কিপ নকৰাকৈ পোনপ্ৰথমৰ পৰা ভালদৰে চাই থাকিব ইয়াত চাবলৈ পাইছে ডিস্ট্ৰিক্ট লেভেল ইণ্টাৰনেল এক্সামিনেশ্যন কমিটি বঙাইগাঁও ক্লাছ 9 এনুৱেল এক্সামিনেশ্যন 2023-24 তলত দিয়া আছে প্ৰগ্ৰাম অৰ্থাৎ যিসকল বঙাইগাঁও জিলাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে নৱম শ্ৰেণীৰ তেওঁলোকৰ কাৰণে যিখন বছৰীয়া পৰীক্ষা অনুষ্ঠিত কৰিব আৰু সেইখন পৰীক্ষাৰ ৰুটিন প্ৰকাশ পাইছে ইয়াত চাবলৈ ডেট ইজ ডে তেওঁলোকৰ তাৰিখ আৰু দিনটো ইয়াত দিয়া আছে বা মৰ্নিং আৰু আফটাৰনুন তেওঁলোকৰ দুটা অপশ্যন দিয়া আছে ৰাতিপুৱা আৰু আবেলি তেনেকৈ ভাগ কৰি দিছে মৰ্নিং শিফটত তেওঁলোকৰ ৰাতিপুৱা 9 বজাৰ পৰা 12টালৈকে এক্সাম অনুষ্ঠিত হ'ব আৰু আফটাৰনুন বা দুপৰীয়া তেওঁলোকৰ 1:30 পৰা 4:30 তেওঁলোকৰ পৰীক্ষাটো অনুষ্ঠিত হ'ব বা তেওঁলোকৰ কোনটো সাবজেক্টত কিমান মাৰ্কৰ পৰীক্ষা অনুষ্ঠিত হ'ব ইয়াত ভাগ কৰি দিয়া আছে ইয়াত চাবলৈ হৈছে 27/1/2024 MIL অৰ্থাৎ তেওঁলোকৰ অসমীয়া বিষয়ৰ পৰীক্ষাটো অনুষ্ঠিত হ'ব আৰু অসমীয়া তেওঁলোকৰ 100 মাৰ্কৰ পৰীক্ষা অনুষ্ঠিত হ'ব আৰু ইয়াত চাবলৈ পাইছে তেওঁলোকৰ পৰীক্ষাটো কেতিয়া অনুষ্ঠিত হ'ব সম্পূৰ্ণ ভাগ কৰি দিয়া আছে আফটাৰনুনত তেওঁলোকৰ পৰীক্ষাটো অনুষ্ঠিত হ'ব আৰু তাৰ পিছত ইয়াত দিয়া আছে 29/1/2024 ইংলিছ তেওঁলোকৰ 90 মাৰ্কৰ পৰীক্ষাটো অনুষ্ঠিত হ'ব তেওঁলোকৰ আবেলি দুপৰীয়া সময়ত পৰীক্ষাটো অনুষ্ঠিত হ'ব দুপৰীয়াৰ পিছত আৰু তাৰ পিছত 30/1/2024 অৰ্থাৎ জানুৱাৰী মাহৰ 30 তাৰিখত সকলো ছাত্ৰ ছাত্ৰীৰ কাৰণে তেওঁলোকৰ ইলেক্টিভ সাবজেক্টৰ যিটো পৰীক্ষা বা যাৰ যিটো আছে সেইটো অনুষ্ঠিত হ'ব আৰু তাৰ পিছত 1/2/2024 জেনেৰেল মেথমেটিক্স অৰ্থাৎ গণিতৰ পৰীক্ষাটো অনুষ্ঠিত হ'ব ফেব্ৰুৱাৰী মাহত 1 তাৰিখত তেওঁলোকৰ গণিতৰ 90 মাৰ্কৰ পৰীক্ষাটো অনুষ্ঠিত হ'ব আৰু তাৰ পিছত তেওঁলোকৰ 3/2/2024 স্যাটাৰডে তেওঁলোকৰ কাৰণে আছে জেনেৰেল সায়েন্স আৰু তেওঁলোকৰ পৰীক্ষাটো আছে ৰাতিপুৱা 9টা বজাৰ পৰা তেওঁলোকৰ পৰীক্ষাটো অনুষ্ঠিত হ'ব আৰু তাৰ পিছত 9/2/2024 তেওঁলোকৰ কাৰণে সোশিয়াল সায়েন্সৰ পৰীক্ষাটো অনুষ্ঠিত হ'ব আৰু 10/2/2024 স্যাটাৰডে যিসকল সকলো ছাত্ৰ ছাত্ৰীৰ কাৰণে প্ৰেক্টিকেল পৰীক্ষাটো অনুষ্ঠিত হ'ব অৰ্থাৎ বাকি যিসকলৰ সাবজেক্ট আছে তেওঁলোকৰ কিছুমানৰ কম্পিউটাৰতো প্ৰেক্টিকেল পৰীক্ষা হয় এই সকলোবিলাক পৰীক্ষা তেওঁলোকৰ 10/2 ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখত অনুষ্ঠিত হ'ব আৰু এইখিনি আছিল তেওঁলোকৰ যিখন এনুৱেল পৰীক্ষা অনুষ্ঠিত হ'ব সেইখনৰ যিটো প্ৰগ্ৰাম ইয়াত সম্পূৰ্ণ দিয়া আছে ইয়াৰ পৰা ভালকৈ চাই ল'ব পাৰিব আৰু ইয়াত চাবলৈ হৈছে 5 minute extra time is allowed from 8:55 AM to 9 AM for morning shift and 1:25 PM to 1:30 PM for evening shift in the day of examination অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰী পৰীক্ষাত বহিব তেওঁলোকৰ কাৰণে এক্সট্ৰা 5 মিনিট তেওঁলোকৰ লাভ কৰিব তেওঁলোকৰ 8:55 পৰা তেওঁলোকৰ 9টালৈকে তেওঁলোকে 5 মিনিটকৈ এক্সট্ৰা তেওঁলোকৰ কাৰণে সোমাই দিয়া আছে আৰু আবেলি সময়ত তেওঁলোকৰ 1:25 পৰা আৰম্ভ হ'ব আৰু 1:30 তেওঁলোকে এক্সট্ৰা 5 মিনিট তেওঁলোকৰ কাৰণে সময় দিয়া আছে বা এইখিনি সময়ৰ ভিতৰত তেওঁলোকৰ চেণ্টাৰত উপস্থিত হ'ব লাগিব The 4th period of evaluation and annual examination 2023-24 from class 1 to 8 will be held as per this examination schedule বা বাকি 1 পৰা 8 লৈকে সকলো ছাত্ৰ ছাত্ৰীৰ কাৰণে বঙাইগাঁও ডিস্ট্ৰিক্টত একেই শিডিউল হিচাপত বা তেওঁলোকৰ জানুৱাৰী মাহৰ শেষৰ পৰা তেওঁলোকৰ বছৰীয়া পৰীক্ষাটো অনুষ্ঠিত কৰিবলৈ ইয়াত যিখন প্ৰগ্ৰাম আহিছে সেইখনত উল্লেখ আছে গতিকে যিসকল ছাত্ৰ ছাত্ৰী নৱম শ্ৰেণীত পঢ়ি আছে বঙাইগাঁও জিলাৰ লগতে 1 পৰা যিসকল 8 লৈকে অষ্টম শ্ৰেণীলৈকে প্ৰথম শ্ৰেণীৰ পৰা সকলো ছাত্ৰ ছাত্ৰীৰ পৰীক্ষা জানুৱাৰী মাহৰ শেষৰ পিনে তেওঁলোকৰ বছৰীয়া পৰীক্ষাটো অনুষ্ঠিত হ'ব আৰু তেওঁলোকৰ ফেব্ৰুৱাৰী মাহৰ 15 তাৰিখৰ আগতে তেওঁলোকৰ পৰীক্ষাটো শেষ হৈ যাব আৰু এইখিনি আছিল
যিসকল ছাত্ৰ ছাত্ৰী নৱমমান শ্ৰেণীত পঢ়ে তেওঁলোকৰ কাৰণে যিখন প্ৰগ্ৰাম আৰু বাকী ডিষ্ট্ৰিক্টত কেতিয়া আহিব এতিয়াৰ পৰা সকলো সময়মতে আপডেটবিলাক পাই যাব এতিয়াৰ পৰা